নমস্কাৰ বন্ধুসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ইঞ্জিন সিজ মানে কি হয়, কিয় ইঞ্জিন সিজ হয় আৰু কেনেকৈ আপুনি গম পাব পাৰে যে আপোনাৰ ইঞ্জিনটো সিজ হ'বলৈ গৈ আছে তাৰ বিষয়ে এই ভিডিঅ'টোত মই আপোনালোকক ক'ম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানি লওঁ আহক ইঞ্জিন সিজ মানে কি হয়। বন্ধুসকল, ইঞ্জিনটো একদম স্মুথলি ধুনীয়াকৈ ভালদৰে চলি থাকিবৰ কাৰণে ইঞ্জিনৰ ইণ্টাৰনেল যোনবোৰ ইণ্টাৰনেল কম্পনেণ্টছ থাকে সেইবোৰ একদম ভালদৰে কাম কৰি থকাটো অতি প্ৰয়োজনীয়। যদি এই কম্পনেণ্টছবোৰৰ সৰু এটা কম্পনেণ্টছো কিবা কাৰণত বেয়া হৈ যায় বা ভালদৰে কাম নকৰে, তাৰ ফলত আৰু যদি আপুনি সেইটোক ভালদৰে মন নকৰে বা এনেই থাকিবলৈ দিয়ে, তেনেহ'লে কি হ'ব, সেই অকণমানি কম্পনেণ্টটোৱে এটা ডাঙৰ প্ৰব্লেম আনি দিব পাৰে। এতিয়া ইঞ্জিন সিজ মানে এইটোৱে হয় যে কেতিয়াবা ইঞ্জিনৰ ভিতৰৰ ইণ্টাৰনেল পাৰ্টছবোৰ জাম হৈ যায় বা লক হৈ যায়, আৰু ইমানেই জাম হৈ যায় যে ক্ৰেংকশ্বাফ্টটোৱে বিয়াৰিঙক ভালদৰে ঘূৰাব নোৱাৰে। আৰু এইটো এইকাৰণেই হয় যে আমাৰ ইঞ্জিনৰ ভিতৰত যিবিলাক পাৰ্টছ থাকে, পিষ্টন হৈ যাওক, পিষ্টন ৰিং হৈ গ'ল বা বিয়াৰিং হৈ গ'ল, এনেবোৰ পাৰ্টছবোৰ অ'ভাৰহিট হৈ যোৱাৰ ফলত কি হয়, ইটোৱে সিটোৰ লগত ঘৰ্ষণ বেছিকৈ হয়, ইটোৱে সিটোৰ লগত একদম লগ লাগি যায়, আৰু তাৰ ফলত কি হয়, ক্ৰেংকশ্বাফ্টটোৰ ৰোটেশ্যনটো নাইকিয়া হৈ যায় আৰু পিষ্টনটোৰ আপ ডাউন মুভমেণ্টটো নাইকিয়া হৈ যায়। অৰ্থাৎ ইঞ্জিনৰ চিলিণ্ডাৰৰ ভিতৰৰ কম্পনেণ্টছবোৰ একদম লক হৈ যায়, যাৰ ফলত ভালদৰে মুভমেণ্ট কৰিব নোৱাৰে, আৰু তাৰ ফলতেই ইঞ্জিন সিজ হয়, আৰু এইটোকেই ইঞ্জিন সিজ হোৱা বুলি কোৱা হয়। এতিয়া আমি জানো আহক ইঞ্জিন সিজ কিয় হয়। বন্ধুসকল, ইঞ্জিন সিজ হোৱাৰ একদম কমন কাৰণটো হৈছে বাইকসমূহত ইঞ্জিন অইলৰ পৰিমাণ কমকৈ থকাটো। যদি ইঞ্জিনটোত পৰ্যাপ্ত পৰিমাণৰ ইঞ্জিন অইল নাথাকে, তেনেহ'লে কি হয়, ইঞ্জিনৰ ভিতৰত যিবোৰ মুভিং পাৰ্টছ থাকে সেইবোৰ ভালদৰে লুব্ৰিকেট নহয়, আৰু লুব্ৰিকেট নহ'লে কি হয়, পাৰ্টছবোৰে ভালদৰে একদম স্মুথলি মোচন কৰিব নোৱাৰে, আৰু সেইকাৰণে কি হয়, ইঞ্জিনৰ পাৰ্টছবোৰৰ মাজত ঘৰ্ষণ বাঢ়ি যায়, আৰু যাৰ ফলত পাৰ্টছবোৰ ক্ষয় যাবলৈ আৰম্ভ কৰে, আৰু ইয়াৰ কাৰণেও ইঞ্জিন সিজ হোৱাৰ সম্ভাৱনা বহুত বেছি বাঢ়ি যায়। এই ইঞ্জিন অইলটো কম পৰিমাণে থকাৰ ফলত ইঞ্জিনৰ পাৰ্টছবোৰত লুব্ৰিকেট ভালদৰে কৰিব নোৱাৰে, যাৰ ফলত ইঞ্জিনৰ পাৰ্টছবোৰ লুব্ৰিকেট ভালদৰে নোহোৱাৰ ফলত কি হয়, বেয়াৰিংটো বেয়া হোৱাৰ চান্সেছ বাঢ়ি যায়, বা প্ৰায়ভাগ পৰিস্থিতিত বেয়াৰিংটোৱে বেয়া হৈ যায়, আৰু এই বেয়াৰিংটো যদি ভালদৰে কাম নকৰে বা বেয়া হৈ যায়, তেনেহ'লে ইঞ্জিনটো সিজ হোৱাৰ বহুত সম্ভাৱনা বাঢ়ি যায়। তাৰপিছত যদি কেতিয়াবা আপুনি বাইকৰ ইঞ্জিনটো ধুওঁতে বা বাইকখন ধুওঁতে বা অন্য কিবা কাৰণতে ইঞ্জিনৰ ভিতৰত পানী সোমায়, তেনেহ'লে সেই ইঞ্জিনৰ ভিতৰত পানী সোমোৱাৰ ফলতো কি হ'ব পাৰে, ইঞ্জিনটো সিজ হ'ব পাৰে। তাৰপিছতো হৈছে, যদি আপুনি আপোনাৰ গাড়ীখন বহুত দিনলৈকে ষ্টাৰ্ট নকৰাকৈ থৈ দিয়ে, তেনেহ'লে তাৰ ভিতৰৰ পাৰ্টছবোৰত কেতিয়াবা কি হয়, মামৰে ধৰিবলৈ আৰম্ভ কৰে। অৰ্থাৎ বহুত দিন যদি আপুনি আপোনাৰ গাড়ীখন নচলোৱাকৈ থৈ দিয়ে বা একেবাৰে ষ্টাৰ্ট নকৰে, তাৰ ফলত কি হয়, ইঞ্জিনৰ ভিতৰত যোনখিনি ইঞ্জিন অইল থাকে সেইখিনি একদম তললৈ নামি আহে, যাৰ ফলত ইঞ্জিনৰ ভিতৰৰ পাৰ্টছবোৰ শুকাই যায়, আৰু তাৰ ফলত কি হয়, তাতে মামৰ ধৰিবলৈ আৰম্ভ হয়, আৰু তাৰপিছত যদি আপুনি ইঞ্জিনটো ষ্টাৰ্ট কৰে, তেনেহ'লে তাৰ ফলতো ইঞ্জিনটো সিজ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। এতিয়া আপোনালোকে হয়তো চবৰে মনত প্ৰশ্ন এটা আহিছে যে ইঞ্জিনটো সিজ যে হ'ব, কেনেকৈ গম পাম আমি। বন্ধুসকল, ইঞ্জিনটো সিজ হোৱাৰ আগত ইঞ্জিনটোৰ পৰা বহুত কিছুমান ছিগনেলছ আহে, য'ৰ পৰা আমি গম পাব পাৰোঁ যে আমাৰ ইঞ্জিনটো সিজ হ'বলৈ গৈ আছে। চবতকৈ প্ৰথমতে আজিকালিৰ যোনবিলাক বাইক, সেইবিলাকত বাইকৰ ভিতৰত ইঞ্জিনত যদি অলপমান একদম সৰু চাই এটাও প্ৰব্লেম ইঞ্জিনটোৱে গম পায়, ECUৱে গম পায়, তেনেহ'লে আমাৰ বাইকত ইঞ্জিন চেক লাইটটো জ্বলি উঠে, যাৰ পৰা আমি গম পাব পাৰোঁ যে আমাৰ ইঞ্জিনৰ ভিতৰত অকণমান কিবা হ'লেও ফল্ট আছে, যিটো আমি সোনকালেই ঠিক কৰিব লাগে। তাৰপিছত ইঞ্জিনৰ ভিতৰত যদি কিবা প্ৰব্লেম আছে, তেনেহ'লে কি হয়, ইঞ্জিনটো চলি থকাৰ অৱস্থাত ইঞ্জিনৰ পৰা একদম বহুত জোৰকৈ নকিঙৰ শব্দ ওলায়। যদি গাড়ীখন চলি থকাৰ অৱস্থাত ইঞ্জিনটোৰ পৰা এনেকুৱা নকিঙৰ শব্দ ওলায়, তেনেহ'লে আপুনি বুজিব যে আপোনাৰ ইঞ্জিনটো সিজ হ'বলৈ গৈ আছে। তাৰপিছত
যেতিয়া আপোনাৰ ধৰক ইঞ্জিনটো এতিয়ালৈকে চিজ হোৱা নাই কিন্তু চিজ হ'ব, তেতিয়া ইঞ্জিনৰ কানেক্টিং ৰডডাল আৰু ক্ৰেংক শ্বাফ্টৰ লগত লাগি থাকে, যাৰ ফলত মেটেল পাৰ্টছৰ খুন্দা লগাৰ শব্দ বহুত জোৰেৰে সঘনাই ওলাই থাকে। এনেকুৱা শব্দ যেতিয়াই ওলায় আপুনি গম পাব যে ইঞ্জিনটো সোনকালে চিজ হ'ব হৈছে। তাৰ উপৰিও আপোনাৰ ইঞ্জিনটোৰ যদি হঠাৎ পাৰফৰ্মেঞ্চ কমি যায়, ইঞ্জিন অইলৰ পৰিমাণ সঘনাই কমি থাকে বা ইঞ্জিনটোৰ পৰা মেটেলৰ শব্দ ওলাই থাকে, তেতিয়া আপুনি বুজিব যে আপোনাৰ ইঞ্জিনটো চিজ হ'বলৈ গৈ আছে। আৰু এনেকৈ আপোনালোকে গম পাব পাৰে যে আপোনাৰ বাইকখনৰ ইঞ্জিনটো চিজ হ'বলৈ গৈ আছে। বন্ধুসকল, এইটোৱে আছিল ইঞ্জিন চিজৰ ওপৰত এটা সৰু ভিডিঅ'। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ইঞ্জিন চিজ কি হয়, কেনেকৈ হয়, কিয় হয় এই বিষয়ে কিছু কথা জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই। ধন্যবাদ।